A very good morning to all of you. আমি বিধানসভাত দেখিলোঁ UCC ইউনিফৰ্ম চিভিল কোড পাছ কৰা হ'ল আৰু এয়া আমাৰ অসমৰ কাৰণে আৰু APSCৰ কাৰণে UPSCৰ কাৰণে অতি গুৰুত্বপূৰ্ণ আজি আমি চাম ইয়াৰ ভিতৰত কি বস্তু আছে আৰু কিয় আমাৰ কাৰণে ইমান গুৰুত্বপূৰ্ণ এই বিষয়বস্তুটো ওকে ইউনিফৰ্ম চিভিল কোড এই বিলখন পাছ কৰা হ'ল বিলখন পাছ হ'ল এতিয়া কি হ'ব এখন এক্ট হ'ব আইন হ'ব হয়নে বিধেয়কখন পাছ হৈ গ'ল এতিয়া অসম প্ৰথম নেকি অসম প্ৰথম নহয় থাৰ্ড ষ্টেট হয় ইয়াৰ আগতে উত্তৰাখণ্ড আৰু গুজৰাটত তাৰ আগৰে পৰা UCC লাগু হৈছে বা UCC খন পাছ কৰা হৈছে আৰু এখন আমাৰ ষ্টেট আছে সেইখন হৈছে গোৱা যিখন হে পৰ্তুগীজ সময়ৰ পৰা এখন ইউনিফৰ্ম চিভিল কোড তেওঁলোকে পালন কৰি আহিছে ইউনিফৰ্ম চিভিল কোড আচলতে হয় কি ইউনিফৰ্ম চিভিল কোড হৈছে এনেকুৱা কিছুমান চিভিল ধাৰা ঠিক আছে নৰমালি আমি কি পাও যে আমাৰ ক্ৰিমিনেল ধাৰাবিলাক সকলোৰে কাৰণে একে যদি এগৰাকী খ্ৰীষ্টিয়ান যুৱকে কাৰোবা হত্যা কৰে তেওঁ একে শাস্তি পাব যিটো শাস্তি এজন মুছলমান বা এগৰাকী হিন্দু ব্যক্তিয়ে কৰিলে পাব কিন্তু আমাৰ পাৰ্সনেল লজ বিলাক সকলোৰে বেলেগ হয় আমি কেনেকৈ বিবাহ কৰিম আমাৰ বিবাহ বিচ্ছেদ হলে কি হ'ব আমাৰ যি সাকসেশন বা ইনহেৰিটেন্স আমাৰ উত্তৰাধিকাৰী সকলে কি অধিকাৰ পাব এই সকলো বিলাক আমাৰ যি ধৰ্ম আছে ধৰ্মৰ ভিত্তিক বেলেগ হয় কিন্তু এটা কথা যেতিয়া আমাৰ 1955ত ঠিক আছে 1955ত আমাৰ হিন্দু যেটো ম্যাৰেজ বা হিন্দু কোড বিলখন আহিছিলে ঠিক আছে তাৰ পৰা কি হ'ল তাৰ আগতে যি সকল যিমান আমাৰ হিন্দুৰ মাজতো বহুত বেলেগ বিধি আছে বেলেগ আমাৰ সেক্টস আছে হয়নে যেনেকৈ হিন্দুৰ মাজত কিছু সকলে শৈৱ হয় কিছু সকলে দেৱী পূজা কৰে কিছু সকলে বিষ্ণু পূজা কৰে আৰু সকলোৰে এই ধৰ্ম ভিত্তিক বা এই সেক্টেৰিয়ান ওয়াইজ সকলোৰে মানে এই নিয়ম প্ৰণালী বিলাক বেলেগ আছিল কিন্তু যেতিয়া এই 1955ত আমাৰ হিন্দু সাকসেশন বিল বা আমাৰ হিন্দু ম্যাৰেজ এই গুটিকেইখন লগত লগাই এটা কোড বনোৱা হ'ল তেতিয়া সকলোৰে কাৰণে আমাৰ একে কৰি দিয়া হ'ল হিন্দুৰ ভিতৰত যি সকল লোক আছে তাৰে ভিতৰত আকৌ আবার বাকি যি সম্প্ৰদায় আছে বা আমাৰ ধৰ্ম আছে যেনেকৈ পাৰ্সী আছে জৈন আছে বাকি সকলৰ কাৰণেও গুটেই প্ৰায় প্ৰথাবিলাক প্ৰথা ইন দ্য সেন্স যিখিনি নিয়ম প্ৰণালী আমি মানি চলিব লাগিব আমি যদি দুজন ব্যক্তিয়ে বিয়া পাতিছো তাৰ মানে এটা পাৰ্সোনাল ডিসিশন যদিও তাত এটা চুক্তি হয় দুজন ব্যক্তিৰ মাজত চুক্তি আৰু সেই চুক্তিৰ যদি কোনোবাই উলংঘা কৰে যেনেকৈ আমি যদি কাৰোবাৰ লগত বিজনেস কৰো তেতিয়া আমাৰ দুইটা পাৰ্টিৰ মাজত এখন কি হয় মেমোৰেন্ডাম অফ আন্ডাৰষ্টেণ্ডিং হয় বা চুক্তি হয় তাত যদি কোনোবা ডিফল্ট কৰে তাত যদি কোনোবা এজনক প্ৰতাৰণা কৰে তাৰ কাৰণে আমাৰ শাস্তি আছে হয়নে ঠিক তেনেকৈ আমাৰ পাৰ্সোনাল লজৰ কাৰণেও আমাৰ সকলোৰে কাৰণে যদি বেলেগ হৈ থাকে তেনেহলে আমি একেখন দেশৰ ভিতৰতে বেলেগ মানুহক বা বেলেগ সম্প্ৰদায়ৰ লোকক আমি বেলেগ ধাৰাৰে চাব লগা হয় ঠিক আছে সেই কাৰণে আমাৰ যেতিয়া সংবিধানখন ৰচনা কৰা হৈছিল তেতিয়াই এই ইউনিফৰ্ম চিভিল কোডটোৰ এটো কথা কোৱা হৈছিল যে ইয়াক ফান্ডামেন্টাল ৰাইটত আনিব লাগে অন্যথা আমি সকলো সম্প্ৰদায়ৰ মাজত আমি জানো সমতা বিচাৰি পাম আমি সমতা বিচাৰি নাপাম সকলোৰে কাৰণে সকলো বস্তু বেলেগ যেনেকৈ বিশেষভাৱে আমি যদি ইছলাম ধৰ্মীয় লোকসকলৰ মাজত চাওঁ তেতিয়াহলে দেখিবলৈ পাম মহিলাসকলে বহুখিনি যি অধিকাৰ আছে যিখিনি আমাৰ হিন্দু মহিলাই পায় সেই অধিকাৰৰ পৰা তেওঁলোক বঞ্চিত হয় যেনেকৈ আমি ইয়াৰ আগতে আমি বহুবাৰ এনে ধৰণৰ এক্সাম্পল দেখিছো যেনেকৈ আমাৰ শাহবানো কেছটো যদি তোমালোকে শুনিছা শাহবানো কেছ এটা আছিলে শৰ্লা মুদগল কেছ এটা আছিলে শৰ্লা মুদগল কেছটো বহুত ইন্টাৰেষ্টিং হয় শৰ্লা মুদগল কেছটোত কি হৈছিল এগৰাকী যুৱকে যেতিয়া এজন ব্যক্তিক বিয়া পাতে আমাৰ হিন্দু ধৰ্ম মতে তেওঁ দ্বিতীয় বিবাহ কৰিব নোৱাৰে যেতিয়ালৈকে ডিভোৰ্স দিব নোৱাৰে দ্বিতীয় বিবাহটো আমাৰ হিন্দুৰ যিখন কোড আছে সেই মতে এলাউ নকৰে কিন্তু ইছলাম ধৰ্মত এগৰাকী ব্যক্তিয়ে তৃতীয় বিবাহ কৰিব পাৰে আৰু যেতিয়া এই ব্যক্তিজনে দ্বিতীয় বিবাহ কৰিবৰ কাৰণে কেৱল তেওঁ ধৰ্ম পৰিৱৰ্তন কৰিলে তেতিয়া এই কেছটো সুপ্ৰিম কোৰ্টলৈকে গ'ল তেতিয়া সুপ্ৰিম কোৰ্টে এইটো কথা ক'লে যে ধৰ্ম পৰিৱৰ্তন কৰা এটোৱে এটা ৰিজন হ'ব নালাগে বা নোৱাৰে যে তেওঁ দ্বিতীয় বা তৃতীয় বিবাহ কৰিব লাগে এনেকুৱা ধৰণৰ বহুখিনি সমস্যা যিখিনি সমস্যা আমাৰ নাৰীসকলে বেছিকৈ ভুগিবলগীয়া হয় যদি এই লজ বিলাক আমাৰ আইনৰ চকুত নাথাকে বা আমি ট্ৰেডিশনাল কিছুমান লজ মানি থাকো আৰু সেই কাৰণে গোটেই আমাৰ দেশৰ কাৰণে এখন ইউনিফৰ্ম চিভিল কোড অনাটো অতি গুৰুত্বপূৰ্ণ বুলি
বুলি উল্লেখ কৰিছিলে যেতিয়া আমাৰ সংবিধানখনৰ ওপৰত কনষ্টিটিউশ্যনেল ডিবেটছবিলাক হৈছিলে কনষ্টিটিউশ্যনেল ডিবেটছত যেনেকৈ মিনু মাছানী আছিলে আৰু ইভেন বি আৰ আম্বেদকাৰো কৈছিলে যে এইটো যদি আমি কৰিব নোৱাৰোঁ তেনে সমাজত অসমতা বা আমাৰ বৈষম্যতা বহু বেছি আমাৰ থাকিব আৰু সেইকাৰণে ইউনিফৰ্ম চিভিল কোডটো আমাৰ গোটেই দেশত অনাৰ কাৰণে তাক ক'ত ৰখা হ'ল DPSP পিছত ইয়াক DPSPত এইটো কাৰণে ৰখা হ'ল কাৰণ আমাৰ যেতিয়া ভাৰত স্বাধীন হৈছিলে তেতিয়া ইতিমধ্যে দেশখন আমাৰ ধৰ্মভিত্তিক দুটা ভাগত বিভক্ত হৈছিলে আৰু তাৰ কাৰণে বহুখিনি ব্লাডশ্বেড হৈছিলে বহু লোক তাতে মৃত্যুমুখত পৰিবলগীয়া হৈছিলে আৰু এনেকুৱা পৰিস্থিতি নাছিলে যে এখন ইউনিফৰ্ম চিভিল কোড সকলোৰে কাৰণে বাধ্যতামূলক কৰিব পৰা যায় কিন্তু আজিৰ দিনত ইমান কেইটা বছৰ ৭২ বছৰৰো বেছি হ'ল যে আমি এতিয়া স্বাধীনতা লাভ কৰিছোঁ হয়নে ইমান এটা ডাঙৰ সময় যোৱাৰ পিছত এতিয়া হয়তো আমি সেই অৱস্থালৈ আহিছোঁ যেতিয়া আমি প্ৰত্যেকজন নাগৰিককে একে ধৰণৰ নিয়মৰ দ্বাৰাই আমি বান্ধিব পাৰোঁ আৰু সেইটো গোটেই আমাৰ ভাৰতবৰ্ষৰ যিটো ইণ্টেগ্ৰিটি আমি প্ৰিএম্বলত এটা ৱৰ্ড পাওঁ ইণ্টেগ্ৰিটি বুলি সেই অখণ্ডতা আমি ৰক্ষা কৰিবৰ কাৰণে এনে ধৰণৰ সেম নিয়ম সকলো নাগৰিকৰ কাৰণে সকলো নিয়ম একেই হোৱাটো বাঞ্ছনীয় অ'কে বুজি পাইছা চ' এই বিলখন আমাৰ এতিয়া পাছ কৰা হ'ল আৰু ই আমাক কি এনচিয়ৰ কৰিছে ইয়াৰ দ্বাৰা এইটো এনচিয়ৰ হৈছে যে এই এৰিয়াছবিলাক যিবিলাক আগতে ধৰ্মভিত্তিক বেলেগ বেলেগ আছিলে ঠিক আছে মেৰেজ দুজন মানুহৰ মাজত যেতিয়া বিবাহ হয় বিবাহ বিচ্ছেদ কাৰোবাক যদি এডপ্ট কৰিব বিচাৰে কোনোবা তুলনীয়া ল'ৰা বা ছোৱালী হয় তাৰ পিছত ইনহেৰিটেন্স এই মেৰেজ বা ডিভোৰ্সৰ পৰা হোৱা ল'ৰা ছোৱালীয়ে কেনে ধৰণৰ ইনহেৰিটেন্স বা উত্তৰাধিকাৰী অধিকাৰ পাব মেইনটেনেন্স যদি ডিভোৰ্স হয় মহিলাগৰাকীয়ে কি ধৰণৰ মেইনটেনেন্স বা খুৰাকি তেওঁক দিবই লাগিব গাৰ্জিয়ানশ্বিপ ঠিক আছে এগৰাকী শিশুৰ লালন পালনৰ ক্ষেত্ৰত সেই অভিভাৱক হিচাপে কোন থাকিব ঠিক আছে এইবিলাকৰ ক্ষেত্ৰত এতিয়া গোটেই নিয়মবিলাক একেই হৈ গৈছে আৰু ইয়াৰ মাজতে আৰু এটা বস্তু আনিছে সেইটো হৈছে লিভ ইন ৰিলেশ্যনশ্বিপ লিভ ইন ৰিলেশ্যনশ্বিপৰ ক্ষেত্ৰতো আমি দেখিবলৈ পাওঁ যে এই নিয়মবিলাক যদি নাথাকে ঠিক আছে আমাৰ যদি কোনো ধৰণৰ ৰেজিষ্ট্ৰেশ্যন নাথাকে বহু সময়ত কি হয় যেতিয়া লিভ ইন ৰিলেশ্যনশ্বিপৰ পিছতো যদি দুজন ব্যক্তিৰ বিচ্ছেদ হয় তেতিয়া বহু সময়ত যিগৰাকী মহিলা আছে এই মহিলাগৰাকীয়ে সমাজৰতো বহু কথা শুনিবলগীয়া হয়েই তাৰ উপৰিও তেওঁ যদি কিবা কাৰণত প্ৰেগনেণ্ট হৈ যায় সেই ল'ৰা বা ছোৱালীজনী তেতিয়া কি হ'ব ইললেজিটিমেট বুলি কোৱা হয় যে বৈধ নহয় অবৈধ সন্তান বুলি কোৱা হয় কিন্তু শিশু হিচাপে প্ৰত্যেকজন শিশুৰে ৰাইটছ আছে হয়নে চ' ইয়াক ৰেজিষ্ট্ৰেশ্যন কৰাটো এতিয়া বাধ্যতামূলক কৰিছে কেৱল আমাৰ অসমত থকা ব্যক্তিসকলৰ কাৰণেই নহয় অসমৰ যিসকল লোক বেলেগ জেগাত গৈ আছে বাহিৰত গৈ আছে যেনেকৈ দিল্লী বম্বে বা বেংগলোৰ বেলেগ বেলেগ জেগাত আমাৰ ল'ৰা ছোৱালী পঢ়িবলৈ যায় সেইসকলৰ কাৰণেও এইটো বাধ্যতামূলক হ'ব চ' ইউনিফৰ্ম চিভিল কোডটো আমি কি দেখিছোঁ এটা ডাইৰেক্টিভ প্ৰিন্সিপল আমাৰ চৰকাৰখনে ইয়াক ইমপ্লিমেণ্ট কৰাৰ কথা আমাৰ সংবিধানত কৈছে আৰু ইয়াৰ লগত জড়িত হৈ আছে ৰাইট টু ইকুৱেলিটি বিফৰ ল'ৰ আগত যে সকলো সমান হ'ব লাগে যদি আমাৰ ল'টো সকলোৰে কাৰণে বেলেগ বেলেগ হয় আমি জানো সমতা বা আমি বৈষম্যতা ৰোধ কৰিব পাৰিম আৰ্টিকল 15ত লিখা আছে নন ডিছক্ৰিমিনেশ্যনৰ কথা অন দ্য বেচিছ অফ ৰেচ ছেক্স প্লেচ অফ বাৰ্থ হয়নে নহয় চ' এই যিকেইটা আমাৰ ফাণ্ডামেণ্টেল ৰাইটছ আছে এই ফাণ্ডামেণ্টেল ৰাইটছৰ ক্ষেত্ৰত আমাৰ ইয়াৰ জৰুৰী মানে ইয়াৰ প্ৰয়োজনীয়তা আছে তাৰপিছত এতিয়া এটা কথা আহে যে সকলোৰে এইটো ৰাইট টু ফ্ৰীডম অফ ৰিলিজিয়নো আছে সকলোৱে নিজৰ ধৰ্ম পালন কৰাৰ সেই অধিকাৰতো আমাৰ সংবিধানে দিছে তেনেহ'লে UCCয়ে এতিয়া যেতিয়া সকলো ধৰ্মৰ কাৰণে নিয়মবিলাক একেই কৰি দিছে এতিয়া যিসকলে ইছলাম ধৰ্ম মানা লোকসকলে শাৰিয়া ল তেওঁলোকক কোৰাণ বা হাদিথত যি বস্তু লিখা হৈছে সেই অনুসৰি তেওঁলোকে নিয়মবিলাক পালন কৰিব লাগে এতিয়া কথা হ'ল যে তেওঁলোকেতো এইটো কথা ক'ব পাৰে যে মোৰ ৰাইট টু ৰিলিজিয়ন মোৰ ফ্ৰীডম অফ ৰিলিজিয়নৰ ওপৰত এইটো ব্যাঘাত জন্মিছে তেতিয়া কিন্তু এটা কথা আমাৰ সুপ্ৰিম কোৰ্টে কৈছে বা আমাৰ কনষ্টিটিউশ্যনে এইটো কথা কৈছে যে ৰাইট টু ফ্ৰীডম অফ ৰিলিজিয়ন এইটো এটা অবছলিউট ৰাইট নহয় যদি তাত পাব্লিক মৰালিটিৰ কথা থাকে যদি স্বাস্থ্যজনিত কথা থাকে যদি পাব্লিক ৱেলফেয়াৰৰ কথা থাকে তেনেহ'লে তাত চৰকাৰে হস্তক্ষেপ কৰিব পাৰে অন্যথা নোৱাৰে যে মোৰ কনচায়েন্স কি হয় মই যদি কোনোবা এটা ৰিলিজিয়ন ল'ব বিচাৰিছোঁ ধৰ্ম ল'ব বিচাৰিছোঁ সেইটো সম্পূৰ্ণৰূপে মোৰ অধিকাৰ আছে
মই কেনেকৈ নিজৰ নিয়মবিলাক পালন কৰিম সম্পূৰ্ণৰূপে মোৰ অধিকাৰ আছে কিন্তু সেই বুলি এইটো নহয় যে মই যি ইচ্ছা থাকি কৰিব পাৰোঁ যিটো মই যদি এনেকুৱা কিছুমান কাম কৰোঁ যিটো নেকি সমাজৰ ডাঙৰ এটা অংশক বেয়া প্ৰভাৱ পেলাব তেনেহ'লে তাৰ ওপৰত চৰকাৰে কি কৰিব পাৰে চৰকাৰে হস্তক্ষেপ কৰিব পাৰে এইটো এটা এক্সেপশ্যন আছে ওকে সো ইয়াৰ কথা আমি ইতিমধ্যে দেখিলোঁ যে ব্ৰিটিছৰ সময়ৰ পৰাই পাৰ্চনেল লজবিলাক ছেপাৰেট কৰি থোৱা হৈছিলে কিন্তু কনষ্টিটিউয়েণ্ট এছেম্বলি ডিবেটতে এইটো কথা কোৱা হৈছিলে বহু লোকে এইটো কথাত সহমত দিছিলে যে আমাক এখন ইউনিফৰ্ম চিভিল কোড লাগে যদি আমি এখন ভাৰতত একে ধৰণে সকলো নাগৰিককে অধিকাৰ দিব বিচাৰিছোঁ কিন্তু বেলেগ পাৰ্চনেল লজবিলাক যদি বেলেগ হৈ থাকে আমাৰ দেশৰ ভিতৰতে তেনেহ'লে আমি সেই মানে অখণ্ডতা বা একেখন দেশৰে যে আমি নাগৰিক সেইটো আমি প্ৰুভ কৰাত অসুবিধা হয়নে সো এতিয়া ইয়াত কি বস্তু সন্নিৱিষ্ট কৰা হৈছে মেৰেজৰ ৰেজিষ্ট্ৰেশ্যন কৰিবই লাগিব যিকোনো নিয়মত বিয়া পাতিব পাৰে কিন্তু পঞ্জীয়ন কৰিবই লাগিব বিয়াৰ ওকে হিন্দু ধৰ্মই হওক বা বেলেগ ধৰ্মই হওক ঠিক আছে নেক্সট বস্তুটো হৈছে ডিভোৰ্স দিয়াৰ যিখিনি নিয়ম প্ৰণালী ইত্যাদি আছিলে তাতো কিছুমান কথা আনিছে এতিয়া ঠিক আছে কি কাৰণত কোনোবাই ডিভোৰ্স দিব পাৰিব ওকে বা নোৱাৰিব এইটো সকলোৰে কাৰণে একেই কৰি দিছে সাকসেশন উত্তৰাধিকাৰী ৰাইটস কেনে ধৰণৰ হ'ব ধৰি লোৱা কোনোবা এজন ব্যক্তি তেওঁ আৰ্ণ কৰি আছিলে ঠিক আছে এই ব্যক্তিজন যেতিয়া মৃত্যু হৈ যায় এই মৃত্যু হৈ যোৱা ব্যক্তিজনৰ যিখিনি বাকি তেওঁৰ যিখিনি ওয়েলথ আছে বা যিখিনি তেওঁৰ সম্পত্তি আছে তাৰ উত্তৰাধিকাৰী কোন হয় তেওঁ ওয়াইফ হয়নে আৰু তেওঁ চিলড্ৰেন হয় তেওঁ সন্ততি যি আছে হয়নে ইয়াত সাকসেশনত আৰু এটা কথা কৈছে যে তেওঁৰ যদি পিতৃ বা মাতৃ জীয়াই থাকে ঠিক আছে তেতিয়াও তাৰ এটা অংশ এই জীৱিত পিতৃ বা মাতৃয়ে পাব এইটো সকলোৰে কাৰণে সমান কৰি দিছে সো আমি দেখিছোঁ যে ইয়াত ইউচিচিত প্ৰায়বিলাক বস্তু আমাৰ যিখন সমাজত আমি দেখোঁ যিখিনি অনিয়ম দেখোঁ বা যিখিনি বৈষম্যতা দেখোঁ এই বৈষম্যতা দূৰ কৰাৰ কাৰণে সহায়ক হৈছে ইয়াৰ দ্বাৰা জেন্ডাৰ জাষ্টিস আটাইতকৈ গুৰুত্বপূৰ্ণ বস্তু যে যি মহিলাসকলৰ কাৰণে বিশেষভাৱে কাৰণ কি সমাজত আমি দেখোঁ যে মহিলাসকলে বিভিন্ন প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলগীয়া হয় এতিয়া এই লজবিলাকৰ কাৰণে আইনগত বিধিগতভাৱে এষ্টাব্লিছ কৰাৰ কাৰণে এতিয়া মহিলাসকলৰ কাৰণে ইকুৱেল সমতাৰ অধিকাৰ তেওঁলোকে সাব্যস্ত কৰাত সুবিধা হ'ব এখন সঁচা অৰ্থত সেকুলাৰ গভৰ্নেন্স আমি পাম সকলো ধৰ্মৰ কাৰণে যদি সকলো বস্তু বেলেগ পাৰ্চনেল লজ হৈ থাকে তেনেহ'লে আমি ক'ব পাৰোঁ জানো আমাৰ সংবিধানে সেকুলাৰিজমত সকলোখিনি নিয়ম আনিছে বুলি নোৱাৰোঁ ৰাইট সো ইকুৱেলিটি বিফৰ ল জেন্ডাৰ জাষ্টিস নেশ্যনেল ইণ্টিগ্ৰেশ্যনৰ কাৰণে আৰু লজবিলাক সিম্পলিফাই কৰিবৰ কাৰণে সকলোৱে বুজি পোৱাকৈ আনিবৰ কাৰণে এই ইউচিচিখন আমাৰ কাৰণে অতি গুৰুত্বপূৰ্ণ আছিলে সো ইয়াত ক্ৰিটিচিজমো আছে যেনেকৈ আমি ইতিমধ্যে পাতিলোঁ ৰাইট টু ফ্ৰীডম অফ ৰিলিজিয়ন ইজ ফ্ৰীডম অফ ৰিলিজিয়ন আমাক যিটো আৰ্টিকল 25 দিছে সংবিধানৰ ইয়াৰ ওপৰত কিছুমান কথা আহে ঠিক আছে কিন্তু তাতো তাৰ কাউণ্টাৰো আছে যে আমি সম্পূৰ্ণৰূপে এই ৰাইটটো এবছলিউট নহয় হয়নে আৰু কথা হ'ল যে এতিয়া যেনেকৈ আমি বিধানসভাত ডিবেট দেখিবলৈ পাইছোঁ আমি জানো যে আমাৰ দেশখনত বহুখিনি ছ'চিয়েল আৰু কালচাৰেল ডাইভাৰ্চিটি আছে বহু সম্প্ৰদায় বহু ধৰ্মীয় লোক আছে তেওঁলোকৰ মতানৈক্য থাকিব পাৰে যেতিয়া তেওঁলোকক কৈছে যে ধৰ্মই যিটো বস্তু তেওঁলোকক বৈধতা দিছে এতিয়া ল এখন আনিছে যিটো কথা কৈছে যে এতিয়া অবৈধ হ'ব যেনেকৈ দ্বিতীয় বিবাহ বা তৃতীয় বিবাহ হয়নে তেতিয়া আমি ধৰ্মীয় লোকসকলৰ পৰা এটা ডাঙৰ প্ৰত্যাহ্বান এই ক্ষেত্ৰত দেখিবলৈ পাওঁ ইয়াত ইম্পৰ্টেণ্ট জাজমেণ্টছ কিছুমান আছিলে যেনেকৈ শাহবানু কেছটো আছিলে 1985ৰ যদি তোমালোকে নেটফ্লিক্সত কেতিয়াবা সময় পোৱা হক মুভিখন চালে তোমালোকে গম পাবা শাহবানুৰ কেছটো য'ত এগৰাকী মহিলাক তেওঁ দ্বিতীয় বিবাহ কৰাৰ পিছত প্ৰথমগৰাকী মহিলাক কোনো ধৰণৰ মেইনটেনেন্স নিদিয়ে সেইগৰাকী মহিলাই কেনেকৈ জীৱন যাপন কৰিব নিজৰ সন্তান লৈ পেলাই হয়নে শাৰলা মুদগলৰ কেছটো তোমালোকক মই অকণমান আগতে ক'লোঁ সো এই ধৰণৰ কেছবিলাকত বাৰে আমাক সুপ্ৰিম কোৰ্টে সকীয়াই দিছে যে যিমান পাৰোঁ সোনকালে আমি এখন ইউচিচি আনিব লাগে যদিহে আমি এই ধৰণৰ যি বৈষম্যতা যিখিনি আমি লিংগৰ ভেদাভেদ দেখিবলৈ পাওঁ এইখিনি আমি দেখিবলৈ নাপাওঁ যাতে
ইউচিচিৰ কাৰণে প্ৰপাৰ্টি ৰাইটছৰ কথাও এতিয়া কি কৈছে এইটো যদিও আমাৰ ইতিমধ্যে এষ্টাব্লিছ হয় যে মহিলা সকলেও প্ৰপাৰ্টি সমানেই অধিকাৰ পাব এতিয়া পুনৰ সেইটো ওপৰত গুৰুত্ব আৰোপ কৰিছে যে মহিলাসকলৰো যেতিয়া ইনহেৰিটেন্স ৰাইটছ আহে তেতিয়াহ'লে মহিলাসকলৰো সমান অধিকাৰ থাকিব এজন পুৰুষৰ সমানেই হয়নে ডিভোৰ্চ ৰাইটছৰ ক্ষেত্ৰত মেইনটেনেন্স ৰাইটছৰ ক্ষেত্ৰত সকলো সম্প্ৰদায়ৰ মাজত এই নিয়মবিলাক একেই ধৰণে চলিব এতিয়া এই ক্ষেত্ৰত আমাৰ গুৰুত্বপূৰ্ণ হৈ পৰে যে আমি কেনেধৰণে ইয়াক অনাগত দিনত ইমপ্লিমেণ্ট কৰোঁ অ'কে চ' এই কুৱেশ্যনটো তোমালোকে কৰিবা কনচিডাৰ দ্য ফলোইং ষ্টেটমেণ্টছ ৰিগাৰ্ডিং ইউচিচি আৰ্টিকল 44 অফ দ্য কনষ্টিটিউশ্যনছ ৰিলেটছ টু ইউচিচি হয়নে য়েছ কোনটো পাৰ্টত আছে এইটো পাৰ্ট 4 of the constitution DPSP আছে হয় নে নহয় DPSP কি কিছুমান নিৰ্দেশনা যিখিনি আমাক চৰকাৰে মানিব লাগে according to the constitution সংবিধানৰ অনুসৰি UCC is a part of fundamental rights হয়নে কেনেকৈ হ'ব যদি এইটো পাৰ্ট 4 অৰ DPSP হয় হয়নে নহয় যদিও নেকি সংবিধানৰ আলোচনা সময়ত এইটো কথা প্ৰস্তাৱ দিয়া হৈছিলে যে UCC ফাণ্ডামেণ্টেল ৰাইটছত আমি সন্নিৱিষ্ট কৰিব লাগে Goa follows a form of uniform civil code inherited from the Portuguese rule. Yes, Goa Portuguese-or শাসনকালৰ সময়ৰ পৰাই এখন UCC তাতে চলি আছে তাৰ উপৰিও আৰু কোন কেইখন দুখন ৰাজ্যত UCC ইতিমধ্যে আহিছে উত্তৰাখণ্ড আৰু গুজৰাট okay DPSP are enforceable by courts হয়নে DPSP বিলাক enforceable but justiciable নহয় চৰকাৰে যদি এইখিনি কাম নকৰিও চৰকাৰক কোৰ্টে বাধ্যতামূলক কৰিব নোৱাৰে বা চৰকাৰক ইয়াৰ ক্ষেত্ৰত আমি দুখী আৰোপ কৰিব নোৱাৰো এইখিনি নিৰ্দেশনাহে যিখিনি চৰকাৰে মানিব লাগে হয়নে সো এটো ভুল হয় আৰু 2 আৰু 4 টো ভুল হয় তেনেহলে কি হ'ব শুদ্ধ উত্তৰটো 1 and 3 এইটো তোমালোকে উত্তৰ লিখিবা এইটো প্ৰশ্ন তোমালোকে মেইনছত পাবই পাৰা এইবাৰ যিসকলে মেইনছ দিব তেওঁলোকৰ এইটো প্ৰশ্ন আহিব যে হেতু মই খাটাং okay 100% surety di ক'ব পাৰো এই প্ৰশ্নটো এবাৰ মেইনছত আহিব the debate on uniform civil code reflects the larger constitutional challenge of balancing equality with diversity আমাৰ ইউনিফৰ্ম সিভিল কোডৰ এই যেটো ডিবেট আমি চলি আছে বৰ্তমান সময়ত তাত আমি কি দেখিবলৈ পাইছো কনষ্টিটিউশনাল চ্যালেঞ্জ অফ কনষ্টিটিউশন খনে আমাক কেবাটাও মোৰালিটি বা মূল্যবোধৰ কথা কৈছে ঠিক আছে এটা বস্তু হৈছে ইকুৱেলিটি আমি সকলোৰে কাৰণে সমতা আনিব বিচাৰিছো ইউনিফৰ্ম সিভিল কোডৰ জৰিয়তে সকলোৰে কাৰণে সমানভাৱে আনিব বিচাৰিছো উইথ ডাইভাৰ্সিটি কিন্তু আমাৰ ইয়াতে আকৌ বহুত বিবিধ আমাৰ ভাষা কোৱা আমাৰ বিবিধ মানে বেলেগ বেলেগ ৰেস অৰ ৰিলিজিয়নৰ আমাৰ বেলেগ বেলেগ সম্প্ৰদায়ৰ লোক আছে তেনেহলে আমি ইয়াক মেনেজ এটা ব্যালেন্স কেনেকৈ কৰিব পাৰো ডিসকাস দ্য কনষ্টিটিউশনাল বেসিস কনষ্টিটিউশনৰ আধাৰ কি আছে আমি পালো ইতিমধ্যে আমাক ডিপিএসপি ইয়াৰ কথা কৈছে হয়নে সিগনিফিকেন্স কি কাৰণত ই গুৰুত্বপূৰ্ণ চ্যালেঞ্জেস কি আছে আমি চ্যালেঞ্জেস বা প্ৰত্যাহ্বানসমূহৰ কথাও আলোচনা কৰিলো হয়নে উইথ দ্য ইমপ্লিমেন্টেশন অফ ইউচিসি এই ইউচিসি ওপৰত সিধাই এইটো প্ৰশ্ন নাথাকিব পাৰে কিন্তু ইয়াৰ আখে পাখে প্ৰশ্ন 100% এবাৰ মেইনছত থাকিবই থাকিব নেক্সট অতি গুৰুত্বপূৰ্ণ এটা বিষয়বস্তু এটো হৈছে সাৰ্থক পিডিএস স্কিম আমিতো পিডিএস স্কিম জানো কি হয় জানানে তোমালোকে পিডিএস স্কিম কি হয় পাবলিক ডিস্ট্রিবিউশন স্কিম কি হয় এটো India's food security system for distribution of subsidized food grains তাৰমানে আমি যে দুটকিয়া তিনটকিয়া চাউলৰ কথা পাতো হয়নে আমি কম দামত আমি জি বস্তুৰ সৰকাৰৰ পৰা সুলভ মূল্যত পাও সুলভ মূল্য মানে subsidized বাকিখিনি আসলতে তো চাউলৰ দাম 2 টকা বা 3 টকা নহয় হয়নে তাৰ মানে বাকিখিনি ধৰি লও 30 টকা হল 40 টকা হল বাকিখিনি কোনে দিছে সৰকাৰে দিছে হয়নে আৰু এইখিনি আমি কোৰ পৰা পাও এই ৰাশন শপ বিলাক থাকে যে ফেয়াৰ প্ৰাইস শপ যিবিলাক সুলভ মূল্যৰ দোকান হয়নে তাত আমি কিনিবলৈ পাও কি পাও ৰাইস পাও হুইট পাও কোজ গ্ৰেইনছ পাও হয়নে চেনি পায় নেকি হয়নে এনে ধৰণে কিছুমান বস্তু পায় যিখিনি আমাৰ একেবাৰে দৰিদ্ৰ শ্ৰেণীৰ যিসকল লোক আছে তেওঁলোকৰ কাৰণে তেওঁলোকে যাতে নাখায় ৰাতি শুব নালাগে তাৰ কাৰণে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিছে কাৰণ হাংগাৰৰ এটা সময়ত আছিল আমি দুৰ্ভিক্ষৰ বলি হৈছিল যেটো সময়ত বহু লোক নাখায় মৰিবলগীয়া হৈছিল চৰকাৰে এটো নিশ্চিত কৰিছে যাতে কোনো আমাৰ দেশত নাখায়
ৰাতি শুবলগীয়া নহয় হয়নে সো এইখিনি বস্তু আমাক চৰকাৰে দিছে আৰু ইয়াৰ কাৰণে এখন বিশেষ আইনো আছে মই যিবাৰ APSC দিছিলোঁ এই National Food Security Act ওপৰত মিনছ কোৱেশ্চন আহিছিলে ওকে National Food Security Act কি হয় এই আইনখন কিয় গুৰুত্বপূৰ্ণ এই আইনখনে সুনিশ্চিত কৰে যে আমাৰ ফুড সিকিউৰিটি ফ্ৰেমৱৰ্কটো লিগেলি আমি সকলোৱে পাওঁ সকলোৱে যাতে এই সুলভ সকলো মানে যিসকল বিশেষকৈ দৰিদ্ৰ শ্ৰেণীৰ মানুহ যি আচলতে আৱশ্যকীয় যাৰ কাৰণে এইখিনি বস্তু তেওঁলোকে যাতে সুনিশ্চিতভাৱে আইনগতভাৱে ইয়াৰ পৰা বেনিফিটেড হয় ঠিক আছে ইতিমধ্যে 81 crore বেনিফিচিয়াৰিজ আছে ওকে এটো আমাৰ আৰ্টিকল 21 কনষ্টিটিউচন আৰ্টিকল 21 ৰাইট টু লাইফ আমি যদি খাবলৈ নাপাওঁ আমি নিজৰ জীৱনটো ধৰি ৰাখিব পাৰিম নে নোৱাৰিম হয়নে সো ৰাইট টু লাইফৰ ভিতৰত ৰাইট টু ফুডো ইনক্লুড হৈ আছে তাৰ লগতে নিৰ্দেশনাখিনি যিখিনি আমাক DPSP দিছে সেই নিৰ্দেশনাত কি কৈছে আৰ্টিকল 39 স্মল বিট কৈছে আমাৰ যিসকল নাগৰিক আছে বা যিসকল দুখীয়া শ্ৰেণীৰ লোক আছে তেওঁলোকক ইকুৱেলি ডিস্ট্ৰিবিউট কৰিব ৰিসোৰ্সেছ বিলাক হয়নে সম্পদসমূহ যাতে আমি আৰ্টিকল 47ত কি কৈছে পাব্লিক হেলথৰ কথা কৈছে আমি যাতে সকলোৱে জনসাধাৰণে ভাল জনস্বাস্থ্য আমি সুনিশ্চিত চৰকাৰে কৰে বুজি পাইছেনে সো PDS পাব্লিক ডিস্ট্ৰিবিউচন সিস্টেমৰ দ্বাৰা এই সুলভ মূল্যত আমি চৰকাৰী চাউল ঘেঁহু ইত্যাদি আমি পাওঁ যেটো আমাক আইনগতভাৱে বিধিগতভাৱে National Food Security Act বাধ্যতামূলক কৰিছে আমাৰ যিসকল দৰিদ্ৰ শ্ৰেণীৰ লোক আছে তেওঁলোকৰ কাৰণে এতিয়া কি হল এতিয়া হৈছে যে এই নতুন সাৰ্থক PDS স্কিমটো আহিছে 5 বছৰ এক্সটেনশন কৰিছে সাৰ্থকটো এক্সট্ৰা কি লগাইছে যেটোৱে আমাৰ যেটো কাৰণে আমাৰ চৰকাৰৰ 25,530 crore স্পেন্ড কৰিবলগীয়া হৈছে আৰু কিয় ইমান গুৰুত্বপূৰ্ণ ইমান খৰচ কৰাৰ ইতিমধ্যে PDS স্কিমত চৰকাৰৰ যথেষ্ট খৰচ হয় আৰু এটা খৰচৰ কাৰণ কিয় বঢ়াই লৈছে আৰু ইয়াক এপ্ৰুভ কোনে কৰিছে Cabinet Committee on Economic Affairs এইটো হৈছে আমাৰ গুটি ক্যাবিনেট কমিটিজ বিলাকৰ ভিতৰত ইউনিয়ন গভৰ্ণমেন্টৰ ক্যাবিনেট কমিটিজৰ ভিতৰত আটাইতকৈ গুৰুত্বপূৰ্ণ এখন কমিটি বুলি কলেও ভুল নহয় আৰু এই গুৰুত্বপূৰ্ণ সিদ্ধান্তবিলাক গ্ৰহণ কৰে যেনেকৈ এই সিদ্ধান্তটো গ্ৰহণ কৰিছে PDSৰ ক্ষেত্ৰত আমি সাৰ্থক এক্সেস টু আমি ইয়াৰ লগত সংলগ্ন কৰিম এটো কি হয় এটো বহুত গুৰুত্বপূৰ্ণ আমি বহুবাৰ দেখিছো যে বহু সময়ত কি হয় PDS স্কিমটো আছে আৰু PDS স্কিমটো কাৰ কাৰণে আছে দৰিদ্ৰ শ্ৰেণীৰ লোকসকলৰ কাৰণে যে যি ইমান বেছি দামত হয়তো ইমান খোৱা বস্তু কিনিব নোৱাৰিব পাৰে তেওঁলোকে এটলিষ্ট মিনিমাম খোৱা বস্তুখিনি যাতে চৰকাৰে সুলভ মূল্য তেওঁলোকৰ কাৰণে প্ৰদান কৰিব পাৰে কিন্তু বহু সময়ত তোমালোকে এনেকুৱা কথা শুনিছানে বহু ধনী মানুহেও ইয়াৰ বস্তু লৈ আছে হয়নে এটো জানো হ'ব লাগে নালাগে এটা কৰিব কি তাৰ কাৰণে কৰিছে এটো সাৰ্থক ইয়াৰ দ্বাৰা কি কৰিছে AI বেসড টেকনলজি আনিছে যাতে মনিটৰিংটো সুবিধা হয় যাতে কাৰ ওচৰত এই যি আমাৰ কম সুলভ মূল্যত প্ৰদান কৰা চাউল ঘেঁহু ইত্যাদি আছে কোনে পাই আছে তাৰ ওপৰত নিৰীক্ষণ ৰাখিব পাৰি মনিটৰিং গ্ৰিভান্স ৰিড্ৰেচেল তুমি যদি মানে বেনিফিচিয়াৰি হয় মই যদি বেনিফিচিয়াৰি হয় মই যদি সময়মতে পোৱা নাই মই যদি কম পাইছো তেনেহলে বহু সময়ত আমি কমপ্লেইন দিলেও সেই কমপ্লেইনটো নাৰাজে কিন্তু এতিয়া এপ বেস বাই এই প্ল্যাটফৰ্ম বেস মানে এই সুবিধাটো দিছে আমি ডাইৰেক্টলি chat আমি যেনেকৈ WhatsApp chat কৰো তেনেকুৱা chatৰ সহায়তে আমি যেতে কমপ্লেইনটো দিম তেতিয়া এই কমপ্লেইনটো ৰেজিষ্টাৰ্ড হ'ব আৰু বহু সময়ত তোমালোকে হয়তো শুনিছা যে আমাৰ যিবিলাক গুদাম ঘৰ থাকে ঠিক আছে সেই গুদাম ঘৰত আমাৰ যিবিলাক চাউল ঘেঁহু ইত্যাদি থাকে এনেকুৱা অৱস্থাত ৰখা হয় যে বহু দিন তাতে পৰি থাকে ঠিক আছে আকৌ নিগনি বা হয় তাতে নিগনিয়ে খাই পেলাই আমি যিখিনি মানুহে খাবলগীয়া বস্তু হয়নে এই সমস্যাখিনি দূৰ কৰিবৰ কাৰণে তিনটা বিশেষ ইয়াতে ব্যৱস্থা আহিলাৰ ব্যৱহাৰ কৰা হৈছে প্ৰথমটো হৈছে নিৰ্মল এইকেইটা বহুত গুৰুত্বপূৰ্ণ ইয়াৰ ওপৰত তোমালোকে প্ৰিলিমছৰ প্ৰশ্ন পাব পাৰা নিৰ্মল এটো কি হয় AI ড্ৰিভেন বেনিফিচিয়াৰি ৰেজিষ্ট্ৰি মই যদি বেনিফিচিয়াৰি হয় তেনেহলে মোৰ নিচিনা সকলোৰে ৰেজিষ্ট্ৰিটো এই নিৰ্মলত থাকিব আৰু ইয়াত AI প্ৰযুক্তিৰ দ্বাৰা ইয়াৰ কামখিনি কৰা হ'ব যাতে ডুপ্লিকেট বেনিফিচিয়াৰি নাথাকে ঠিক আছে তাৰ লগতে ঘোষ বেনিফিচিয়াৰি কাৰোবাৰ নাম এনে ৰাখি থৈছে কিন্তু সেইজন মানুহ আসলতে নাই জীবিত অৱস্থাত ঠিক আছে ইয়াৰ দ্বাৰা কি হ'ব বেলেগ যিবিলাক যেনেকৈ ধৰি লোৱা মই যদি ইনকাম টেক্স দি আছো
ঠিক আছে মই যদি বহুত হাই পেইং জব এটা পাই আছোঁ তেনেহ'লে মই জানো ইয়াৰ স্কিমটো বেনিফিচিয়াৰী হ'ব লাগে নোৱাৰোঁ মই হ'বলৈ চ' এই ডাপ্লিকেট আৰু এইবিলাক বস্তু কেনেকৈ কৰিব ক্ৰছ মিনিষ্টেৰিয়েল বা ক্ৰছ ডিপাৰ্টমেণ্টেল যিবিলাক ডেটা আছে তাৰ লগত সংলগ্ন কৰি কোন আচলতে বেনিফিচিয়াৰী হ'ব লাগে এই ডুপ্লিকেশ্যনবিলাক আঁতৰাব তাৰ মানে কি তাৰমানে এইটো যে চৰকাৰৰ ৰাজহ আমি অবৈধভাৱে ব্যৱহাৰ কৰাৰ পৰা আমি বঞ্চিত হ'লে কি হ'ব ভাল হ'ব তেতিয়া যি আচলতে যাৰ এইটো প্ৰয়োজন আছে তেওঁলোকেহে ব্যৱহাৰ কৰিব পাৰিব নেক্সট হৈছে আশা মাল্টিলিংগুৱেল AI গ্ৰিভান্স এছিষ্টেঞ্চ এইটো বেনিফিচিয়াৰিজ সকলৰ কাৰণে ঠিক আছে তেওঁলোকে আমি কি কৰিব পাৰোঁ ফিডবেক দিব পাৰোঁ ঠিক আছে যে এইবাৰ ৰেচনটো বেয়া আহিছে বোলে সময়মতে অহা নাই যিমান পাব লাগিছিলে মই সিমান পোৱা নাই চ' কমপ্লেইনবিলাক মই তাতেই দি দিব পাৰোঁ অ'কে নেক্সট হৈছে সক্ষম এইটো AI বেছড লজিষ্টিক্স প্লেটফৰ্ম হয় য'ত ফেয়াৰ প্ৰাইচ দোকানবিলাকৰ কাৰণে কিমান বস্তু গৈছে ঠিক আছে এইবিলাকৰ ৰেকৰ্ড ৰাখিব প্ৰত্যেকখন ভেহিকলত GPS ট্ৰেকিং হ'ব ডিমাণ্ড ফৰকাষ্টিং হ'ব ক'ত বেছিকৈ ডিমাণ্ড আছে ঠিক আছে সেই তালৈ যাব ৰুট অপটিমাইজেশ্যন হ'ব যদি কোনোবা এটা গোদামত বেছি বস্তু পৰি আছে ইফালে এটা গোদামত বস্তুৱেই নাই তেনেহ'লে তাৰ পৰা আকৌ কেনেকৈ আমি বেলেগলৈ আকৌ সেইখিনি বস্তু ট্ৰান্সফাৰ কৰিব পাৰোঁ ৰাইট চ' এইখিনি অতি গুৰুত্বপূৰ্ণ আমাৰ PDS স্কিমত বহুত ইয়াৰ আগতেও তোমালোকে যদি চোৱা হিষ্ট্ৰীত বহুত স্কেম হৈ গৈছে ঠিক আছে বহুত লিকেজ হৈছে মনিটৰিং বেয়া বহুখিনি এনেকুৱা ধৰণৰ কাৰ্যকলাপ আমি এতিয়া ৰোধ কৰিবৰ কাৰণে লিকেজ কম কৰিবৰ কাৰণে লাষ্ট মাইল ডেলিভাৰী কৰিবৰ কাৰণে একেবাৰে শেষৰজন ব্যক্তিও যাতে ইয়াৰ সুবিধা পায় ঠিক আছে আৰু এই নেটৱৰ্কটো যাতে ভাল হয় আৰু সাপ্লাই চেইনটো আমি যাতে নতুন যি টেকনলজি আহিছে এই টেকনলজিৰ সহায়ত আমি সমস্যাবিলাক দূৰ কৰিব পাৰোঁ ঠিক আছে ইয়াৰ দ্বাৰা কি কৰা হ'ব দেখিছানে প্ৰত্যেকটো গ্ৰেইন বেগত QR কোড থাকিব যাতে এইটো মনিটৰ কৰিব পৰা যায় যে এই বেগটো কলৈকে গৈছে ইউনিফাইড বেনিফিচিয়াৰী ডেটাবেছ থাকিব ষ্টেট কমাণ্ড কণ্ট্ৰল চেণ্টাৰ থাকিব ঠিক আছে বুজি পাইছা ব্লকচেইন টেকনলজি যেটো হয় ব্লকচেইন টেকনলজি এটা বহুত গুৰুত্বপূৰ্ণ টেকনলজি যেটোৰ কথা বহুবাৰ UPSCত দুবাৰ তিনিবাৰ UPSC প্ৰিলিমছত সুধিছে হয়নে মেইনছত সুধিছে ISO চাৰ্টিফাইড অপাৰেশনাল সিস্টেমছ থাকিব যেটোৰ দ্বাৰা আমি লজিষ্টিক কষ্ট 15 পৰা 50% লৈকে কমাব পাৰোঁ তাৰমানে আমাৰ চৰকাৰৰ ধন ৰাহি কৰিব পাৰোঁ আমি হয়নে চৰকাৰৰ ধন মানে কাৰ ধন আল্টিমেটলি আমাৰ ধন হয়নে এষ্টিমেটেড এনুৱেল সেভিং আমি কৰিব পাৰোঁ 280 crore তাৰমানে ইয়াত যে ইমান টকা খৰচ কৰিছে তাৰ অৰ্থটো হৈছে ই আমাৰ খৰচ বচাব হয়নে আৰু আমি মানুহক বেটাৰ ফুড সিকিউৰিটি দিব পাৰিম কৰাপচনৰ পৰা মুকলি হ'ব পাৰিম আৰু ফাষ্টাৰ গ্ৰিভান্স ৰিড্ৰেছেল তাৰমানে কাৰোবাৰ যদি কিবা গ্ৰিভান্স আছে কিবা যদি অভাৱ অভিযোগ আছে সেইখিনি সময়মতে আমি কি কৰিব পাৰিম চেক কৰিব পাৰিম ঠিক আছে এটা MCQ তোমালোকে কৰিবা কনসিডাৰ দ্য ফলোইং ষ্টেটমেন্টস ৰিগাৰ্ডিং PDS National Food Security Act provides legal entitlement to subsidized food grains হয়নে নহয় yes কেতিয়া আহিছিলে এখন আইন 2013 আহিছে আৰু এই আইনখনৰ পৰা বিধিগতভাৱে সকলোৰে কাৰণে এইটো এটা ৰাইট হিচাপে যিসকল দুখীয়া যিসকল দৰিদ্ৰ শ্ৰেণীৰ লোক আছে তেওঁলোকে যাতে সুলভ মূল্যত ফুড গ্ৰেইনছ এভেইলেবল কৰিব পাৰে ফেয়াৰ প্ৰাইচ শ্বপছ আৰ ইউজ ফৰ ডিষ্ট্ৰিবিউশ্যন আণ্ডাৰ PDS হয়নে সুলভ মূল্যৰ দোকানৰ দ্বাৰা আমাৰ এইটো ডিষ্ট্ৰিবিউশ্যনটো হয় ৰাইট সাৰ্থক PDS aims to integrate AI digital monitoring into food grain distribution হয়নে নহয় yes very very important কি তিনটা বস্তু ইয়াতে আসলে সংলগ্ন হয় নিৰ্মল আশা আৰু সক্ষম তিনটা বস্তু আসলে হয়নে PDS is exclusively funded and implemented by state government হয়নে নহয় এটো state government-এ দ্বাৰা পৰিচালিত আৰু ইয়াৰ পৰিকল্পনা সকলোবিলাক state government-এ কৰে হয়নে নো এটো এটা ডুৱেল পাৰ্টনাৰশ্বিপত চলে ফেডাৰেল পাৰ্টনাৰশ্বিপত চলে কিন্তু মেইনলি ফান্ডেড বাই ইউনিয়ন গভৰ্নমেণ্ট সেইকাৰণে ক্যাবিনেট কমিটি অন ইকনমিক এফেয়াৰ্স এটো এটা ইউনিয়ন গভৰ্নমেণ্টৰ ক্যাবিনেট কমিটি হয় তেওঁলোকে এই সিদ্ধান্তটো গ্ৰহণ কৰে কেৱল ইউনিয়ন গভৰ্নমেণ্টে সম্পূৰ্ণৰূপে ইয়াক পৰিচালনা কৰিব নোৱাৰে ইয়াক ষ্টেট গভৰ্নমেণ্টৰ দ্বাৰা সহযোগত এই গোটেই স্কিমটো আমাৰ কি কৰা হয় পৰিচালনা কৰা হয় ওকে সো এই ফোৰ্থ point to bhul hoy 1 2 and 3 is the correct answer
UPSC mains or eta questions about technologically driven welfare reforms can improve transparency and efficiency in PDS public service delivery tamane technology ba ami projukti ব্যবহাৰ কৰি আমি কি কৰিব পাৰিম বেছিকৈ নিকা আৰু এফিচিয়েন্সি আমি আনিব পাৰিম আমাৰ যিবিলাক পাব্লিকৰ কাৰণে যিবিলাক সাৰ্ভিসেস আছে সেই সমূহ ডেলিভাৰ কৰাত ডিসকাস ইন দা কনটেক্সট অফ ইণ্ডিয়াৰ PDS ৰ ক্ষেত্ৰত কি ধৰণৰ ইয়াৰ ভূমিকা আছে ওকে বুজি পালা যে তোমালোকে এটা কিহৰ কথা লিখিব লাগিব সাৰ্থকৰ কথা লিখিব লাগিব হয়নে আৰু ইয়াৰ লগত থকা আহিলা সমূহৰ কথা লিখিব লাগিব বহুত অন্য এটা আজি গুটেকিটা টপিকে বহুত গুৰুত্বপূৰ্ণ এটো এটা অন্য এটা অতি গুৰুত্বপূৰ্ণ টপিক হেতু হৈছে ভাৰতৰ আৰু ইউএছৰ লগত ক্ৰিটিক্যাল মিনাৰেলছৰ এটা সমঝোতা হৈছে ঠিক আছে এখন চুক্তি হৈছে বিশেষকৈ স্ট্র্যাটেজিক সাপ্লাই চেইন সিকিউৰিটি স্ট্র্যাটেজিক সাপ্লাই চেইন মানে কি আমাৰ স্ট্র্যাটেজি বা আমাৰ আত্মৰক্ষাৰ কাৰণে বা আমাৰ প্ৰগতিৰ কাৰণে অতি গুৰুত্বপূৰ্ণ যিবিলাক বস্তু হয় হেখিনি আমি স্ট্র্যাটেজিক বস্তু বুলি কওঁ ঠিক আছে আৰু এই ক্ষেত্ৰত যিবিলাক ক্ৰিটিক্যাল মিনাৰেলছ আছে ওকে ক্ৰিটিক্যাল মিনাৰেলছ খিনিৰ ভূমিকা বহুত গুৰুত্বপূৰ্ণ ওকে আমি এবাৰ ইউপিএসসিত ৰেয়াৰ আৰ্থ মিনাৰেলছৰ কথা পাইছিলো হয়নে যে ৰেয়াৰ আৰ্থ মিনাৰেলছ কি হয় কিমানটা মিনাৰেলছ আছে তাত জানানে সুধিছিলে নহয় এবাৰ 17টা মিনাৰেলছ আছে টোটাল হয়নে নহয় আৰু ৰেয়াৰ আৰ্থ মিনাৰেলছ বিলাক আমাৰ আৰ্থত পোৱাটো যায় কিন্তু স্ক্যাটাৰ্ড সবতে আমি ইয়াক মাইনিং কৰিবলৈ প্ৰসেসিং কৰিবলৈ অসুবিধা ঠিক আছে আৰু ইয়াৰ ক্ষেত্ৰত আমাৰ ভাৰত বহুত বেছি পিছপৰি আছে যদিও নেকি ৰেয়াৰ আৰ্থ মিনাৰেলৰ আমাৰ ভাৰত হৈছে 5th লাৰ্জেষ্ট ৰিজাৰ্ভ হোল্ডাৰ ঠিক আছে এতিয়া কিন্তু আমি এটা কথা পাতি আছো ক্ৰিটিক্যাল মিনাৰেলছৰ ক্ৰিটিক্যাল মিনাৰেল আৰু ৰেয়াৰ আৰ্থ এলিমেন্টছৰ মাজত কি পাৰ্থক্য আছে ৰেয়াৰ আৰ্থ মিনাৰেলছ আমাৰ হৈছে সকলো গুটেই বিশ্বৰ কাৰণে 17টা ক্যাটাগৰীত ভাগ কৰা আছে সকলোৰ কাৰণে কি ক্ৰিটিক্যাল মিনাৰেল কিন্তু এখন দেশৰ যি ক্ৰিটিক্যাল মিনাৰেল হ'ব বেলেগ এখন দেশৰ নহব পাৰে এটো ডিপেন্ড কৰে আমাক কি লাগে আমাৰ প্ৰগতিৰ কাৰণে আমাৰ প্ৰতিৰক্ষাৰ কাৰণে বুজি পাইছানে সো ক্ৰিটিক্যাল মিনাৰেলত আমাৰ এই মানে চুক্তিখন সাইন কৰা হৈছে কোৱাড ফৰেন মিনিষ্টাৰ্ছ মিটিং হ'ল নিউ দিল্লীত আৰু এই নিউ দিল্লীত এই মিটিংখনৰ লগে লগে ইউএছৰ লগত আমি এখন চুক্তি সাইন কৰিলো কোৱাড মানে কি কোৱাডত কোন দেশ আছে জানানে ইণ্ডিয়া ইউএছ অষ্ট্ৰেলিয়া আৰু জাপান ভেৰি গুড আমি ইণ্ডো পেচিফিকত হয়নে ইণ্ডো পেচিফিকত আমি চাৰিখন দেশে একেলগে আহি পেলাই আমি ইণ্ডো পেচিফিকখন সিকিউৰড ৰুল বেস কৰিবৰ কাৰণে যত্নপৰ হৈছো বিশেষকৈ কাৰ এগেইনষ্টত চাইনাৰ এগেইনষ্টত এতিয়া ৰেয়াৰ আৰ্থ মিনাৰেলছৰ ক্ষেত্ৰতো আমি দেখিবলৈ পাওঁ যে চাইনাই গুটেই তাৰ অধিকাংশ শক্তি ৰাখিছে প্ৰসেসিং আৰু মাইনিংৰ ক্ষেত্ৰত ৰিফাইনিং প্ৰসেসিং মাইনিংৰ ক্ষেত্ৰত আমাৰ ইমান ডাঙৰ ৰিজাৰ্ভ থকাৰ সত্ত্বেও কিন্তু আমি কৰিব পৰা নাই কাৰণ আমাৰ সেই টেকনলজিটো আমি বৰ্তমান সময়ত অভাৱত ভুগিছো ঠিক তেনে ধৰণে ক্ৰিটিক্যাল মিনাৰেলছৰ ক্ষেত্ৰতো চাইনা এক্সপোৰ্ট কন্ট্ৰোলছ ৰেয়াৰ আৰ্থ মিনাৰেল যেনেকে ইভেন আমাৰ ক্ৰিটিক্যাল মিনাৰেলছৰ ক্ষেত্ৰতো চাইনাৰ অধিকাংশ তাৰে ওপৰত কি আছে কন্ট্ৰোল আছে সেই কাৰণে এটা কি কৰিছে ইণ্ডিয়া আৰু ইউএছএ একেলগে আহিছে আৰু তেওঁলোকে কৈছে আৰু দুখন দেশে পাতিছে যে আমি মাইনিং প্ৰসেসিং ৰিসাইক্লিং এই ক্ৰিটিক্যাল মিনাৰেলছ বিলাক যিবিলাক ইনভলভ হৈ থাকে আমি একেলগে কৰিম কাৰণ দুইখন দেশৰ শত্ৰু কোন চাইনা বুজি পাইছা সো অবজেক্টিভটো হৈছে যাতে আমি আমাৰ সাপ্লাই চেইন সাপ্লাই থাকিব লাগিব তেতিয়াহে কাম আমি আগবঢ়াব পাৰিম হয়নে এতিয়া ক্ৰিটিক্যাল মিনাৰেলছ কি হয় আৰু কিয় লাগে যেনেকে ধৰিলে ক্ৰিটিক্যাল মিনাৰেলত পৰে লিথিয়াম কোবাল্ট নিকেল গ্ৰাফাইট ঠিক আছে তাৰ লগতে ৰেয়াৰ আৰ্থ এলিমেন্টছ বিলাক ওকে তাৰ মানে ক্ৰিটিক্যাল মিনাৰেলছৰ যেটো পৰিখৰ এটো ডাঙৰ তাৰ ভিতৰতে ৰেয়াৰ আৰ্থ এলিমেন্টছ বিলাকো আছে আৰু এইবিলাক কিয় গুৰুত্বপূৰ্ণ লিথিয়াম গুৰুত্বপূৰ্ণ ব্যাটাৰীৰ কাৰণে আমি যদি আজি কৈ আছো আমাক ইভি কাৰ লাগে বুলি ইভি কাৰত আমাক কি লাগিব ব্যাটাৰী লাগিব হয়নে আৰু ব্যাটাৰী কিহৰ দ্বাৰা বনোৱা যায় তাৰ হৈছে মুখ্য যেটো বস্তু হেতু হৈছে লিথিয়াম ঠিক আছে লিথিয়াম আয়ন ব্যাটাৰীজ বিলাকৰ হে ক্ষমতা বেছি থাকে এটা লিথিয়ামটো হৈ পৰিলে আমাৰ কাৰণে এটা ক্ৰিটিক্যাল মিনাৰেল ঠিক আছে ঠিক তেনেকৈ কোবাল্ট আছে নিকেল আছে গ্ৰাফাইট আছে ৰেয়াৰ আৰ্থ মিনাৰেল আছে কিহৰ কাৰণে লাগে যদি আমি 2070 লৈকে আমি কি কৰিছো আমি নেট কাৰ্বন জিৰো এখন দেশ হম বুলি ভাবিছো আৰু তাৰ কাৰণে আমাৰ এই ইভি লাগিব সোলাৰ প্যানেল লাগিব
বুজিছানে উইণ্ড টাৰ্বাইন লাগিব ছেমিকণ্ডাক্টৰ লাগিব আজিৰ দিনত ছেমিকণ্ডাক্টৰ নহ'লে একো বস্তুৱেই সম্ভৱ নহয় আজিৰ প্ৰযুক্তিৰ দিনত হয়নে মোবাইল ফোনৰ পৰা আদি কৰি সকলো বস্তু ডিফেন্স ইকুইপমেণ্টছ আমাৰ টেংক হওক ৰেডাৰ হওক আমাৰ ছাবমেৰিন হওক হয়নে ফাইটাৰ জেটছ হওক সকলোৰে কাৰণে ক্ৰিটিকেল মিনাৰেল লাগে তাৰমানে বুজি পাইছে এই গুৰুত্বপূৰ্ণ বস্তুবিলাক কিমান গুৰুত্বপূৰ্ণ আৰু তাৰ কাৰণে যিহেতু চাইনাই তাৰ গোটেই মেনিং প্ৰচেছিং ছাপ্লাই চেইনটো গোটেই চাইনাই ধৰি ৰাখিছে সেইকাৰণে USA আৰু ইণ্ডিয়াই কি কৰিছে সহযোগিতাত আহিছে এখন চুক্তি সাইন কৰিছে ৰেয়াৰ আৰ্থ এলিমেণ্টছৰ কথা আমি পাতিলোৱে হয়নে সো ক্ৰিটিকেল মিনাৰেলছ আমাৰ কাৰণে এই এনাৰ্জি ট্ৰানজিশন যদি আমি কৰিব বিচাৰিছো ঠিক আছে এনাৰ্জি ট্ৰানজিশন মানে আমি যদি আজি পেট্ৰল ডিজেলৰ পৰা কাইলৈ গৈ পেলাই হাইড্ৰজেন কাৰলৈকে শিফট হ'ব বিচাৰিছো তেনেহলে আমাক এই মিনাৰেলছ বিলাক লাগিব ওকে সেমিকণ্ডাক্টৰৰ কাৰণে ৰিনিউৱেবল এনাৰ্জিৰ কাৰণে আমাৰ যিবিলাক ইতিমধ্যে ইনিচিয়েটিভ লোৱা হৈছে পৰিকল্পনা লোৱা হৈছে ঠিক আছে মেক ইন ইণ্ডিয়া নেশ্যনেল গ্ৰীণ হাইড্ৰজেন মিছন প্ৰডাক্ট লিংকড ইনচেন্টিভ স্কিম আত্মনিৰ্ভৰ ভাৰত এইবিলাকৰ কাৰণে আমি এই ক্ৰিটিকেল মিনাৰেলছ নহ'লেই নহ'ব যদি ক্ৰিটিকেল মিনাৰেলছ নহয় এইখিনি নহ'ব আৰু এইখিনি নহ'লে আমি পিছ পৰি ৰম হয়নে সো এতিয়া আমাৰ কাৰণে চ্যালেঞ্জ হৈছে আমি ইম্পোৰ্ট কৰি আছো গোটেইখিনি ঠিক আছে ডমেষ্টিক ৰিজাৰ্ভ ক্ৰিটিকেল মিনাৰেলছৰ ক্ষেত্ৰত বহুত কম আছে এতিয়া লিথিয়াম কোবাল্ট ইত্যাদি আফ্ৰিকা বা সাউথ আমেৰিকা ইভেন চাইনাটো তাৰ production বহুত বেছি আছে কিন্তু আমাৰ কম আছে ঠিক আছে চাইনাই ডমিনেট কৰি আছে সাপ্লাই চেইনটো আৰু চাইনাখন হৈছে আমাৰ বৈৰী দেশ আমাক যদি লাগতিয়াল সময়ত যদি আমাক বস্তু আমি নাপাও যুদ্ধ চাইনাৰ লগতে কৰি আছো জিকিম কেনেকে হয়নে সো এই মেজৰ কনসাৰ্নটো এতিয়া আহি পৰিছে যেটো কাৰণত ইউএছৰ সমস্যা একেই আমাৰ দৰেই সেইকাৰণে দুইখন দেশে আহি পেলাই এই চুক্তিখন কৰিছে আৰু তাৰ লগতে আমি জানো ইউএছৰ লগত আমাৰ সম্বন্ধ বেয়া নহয় ইউএছৰ লগত আমাৰ সম্বন্ধ ভাল ষ্ট্ৰেটেজিক্যালি ভাল সেইকাৰণে আমি কোৱাডৰো এটা অংশীদাৰিত্ব আমি ৰাখিছো ঠিক আছে আৰু আমি ট্ৰাষ্টেড দুইজনে ইজনে হিজনক বিশ্বাস কৰো ট্ৰাষ্টেড পাৰ্টনাৰ্ছ হয় সেইকাৰণে আমি এতিয়া এই ষ্ট্ৰেটেজিটো লৈছো কাৰণ ইকনমিৰ কাৰণে আমাৰ অৰ্থনীতিৰ কাৰণে ডমেষ্টিক এফেক্টছৰ কাৰণে জিঅ'পলিটিক্সৰ আমাৰ প্ৰতিৰক্ষাৰ কাৰণে আমাৰ নিজৰ আভ্যন্তৰীণ সুৰক্ষাৰ কাৰণে এইখিনি যথেষ্ট গুৰুত্বপূৰ্ণ তোমালোকে ইয়াৰ ৰিলেটেড এটা মেইনছৰ এনসাৰ কৰিবা ঠিক আছে জিএছ পেপাৰ 2 এই প্ৰশ্নটো তোমালোকে পাব পাৰা ইভেন জিএছ পেপাৰ 3 টো পাব পাৰা কিয় জিএছ পেপাৰ 3 কি আছে সায়েন্স এণ্ড টেক আছে সায়েন্স এণ্ড টেকৰ কাৰণে ক্ৰিটিকেল মিনাৰেলছ অতি গুৰুত্বপূৰ্ণ তাৰ লগতে আছে অৰ্থনীতিৰ কাৰণেও ক্ৰিটিকেল মিনাৰেলছ গুৰুত্বপূৰ্ণ হয়নে So critical minerals have emerged as a key strategic resource. আমাৰ সম্পদৰ ভিতৰত আটাইতকৈ গুৰুত্বপূৰ্ণ সম্পদ হৈ পৰিছে আজিৰ দিনত critical minerals in the evolving যেনে ধৰণৰ ভূৰাজনীতি চলি আছে আৰু টেকনলজিক্যাল ল্যান্ডস্কেপ আজিৰ দিনৰ ক্ৰিটিকেল মিনাৰেল বা ৰেয়াৰ আৰ্থ এলিমেন্ট নহলে আমি টেকনলজি বা প্ৰযুক্তিত আগবাঢ়িবই নোৱাৰো এই ক্ষেত্ৰত কি সিগনিফিকেন্স আমাৰ ক্ৰিটিকেল মিনাৰেলছৰ আছে আমাৰ ভাৰতে যদি এনাৰ্জি ট্ৰানজিশন কৰিব বিচাৰিছে ফসিল ফিউলৰ পৰা যদি গ্ৰীনাৰ এনাৰ্জি ফালে যাব বিচাৰিছে আৰু ষ্ট্ৰেটেজিক অটনমি এই শব্দটো এইটো এটা কি ওয়াৰ্ড হয় এবাৰ প্ৰিলিমছটো এবাৰ ইউপিএসসি প্ৰিলিমছটো ষ্ট্ৰেটেজিক অটনমিৰ কথা সুধিছে কি হয় আমি আমাৰ দেশৰ কাৰণে নিজৰ আত্মনিৰ্ভৰশীলতা বেলেগৰ ওপৰত নিৰ্ভৰশীল হলে আমি অটনমি পামনে বিশেষকৈ প্ৰতিৰক্ষাৰ কাৰণে আমি ডিফেন্সৰ ক্ষেত্ৰত আৰু আমাৰ অৰ্থনীতিৰ ক্ষেত্ৰত হয়নে সো এই এনসাৰটো তোমালোকে কৰিবা এটা বহুত ধুনিয়া কোট মই আজি তোমালোকৰ লগত ডিসকাস কৰিবলৈ আহিছো হেতু হৈছে ফ্ৰাঙ্কলিন ডি ৰুজভেল্টে কৈছিলে এই কোটটো কি কৈছিলে তেওঁ The only limit to our realization of tomorrow will be our doubts of today. তুমি যদি ভাবিছা UPSC বা APSC তুমি ক্লিয়াৰ কৰিম বুলি টপ ৰেংকত ক্লিয়াৰ কৰিম বুলি তোমাৰ এটাই শত্ৰু আছে সেই শত্ৰুটো হৈছে তুমি যদি নিজৰ ওপৰত ডাউট কৰা তুমি যদি নিজৰ ওপৰত সন্দেহ কৰা মই পাৰিমনে এই যে এটা সৰু ডাউট এই সৰু ডাউটটোৱে তোমাৰ সম্পূৰ্ণ তোমাৰ যিখিনি আত্মবিশ্বাস আছে সম্পূৰ্ণ হেৰুৱাই পেলাব পাৰা তুমি সেই কাৰণে এই বস্তুটোৰ ওপৰত গুৰুত্ব দিবা যে কৰিম বুলি যদি মই ভাবিছো মই পাৰিবই লাগিব বুইছা সো একো এনেকুৱা পৃথিৱীত এনেকুৱা একো কাম কৰিব তুমি নোৱাৰা বুলি তুমি নাভাবিবা তুমি সকলো বস্তুৱে কৰিব পাৰিবা যদিহে তুমি নিজৰ ওপৰত কনফিডেন্স ৰাখা আৰু তিল মাত্ৰ তুমি নিজৰ মনত ডাউট পুহি ৰাখিব নালাগে okay with this we wrap up today's session thank you so much